নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত ৰাহুদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত ৰাহুদেৱৰ স্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফল লাভ কৰিব। ৰাহুদেৱৰ এই স্থিতি যদিহে তৃতীয় স্থানত থাকে, বস্তুগত সুখ সুবিধা, ধন সম্পত্তি, শিশু আৰু উচ্চমানৰ জীৱন সংগীৰ বাবে অতি সহায়ক। এনে ব্যক্তিসকলৰ বুদ্ধিমত্তা অতি তীব্ৰ, কিন্তু তেওঁলোকে সদায় অস্থিৰতাৰ সন্মুখীন হ'বলগীয়া হয়। তৃতীয় স্থানত ৰাহুদেৱৰ এই স্থিতিৰ বাবে সৰ্বোত্তম বন্ধুত্ব থকা সেই ব্যক্তিসকলৰ বাবে অতি ভাল হোৱা মানদণ্ড বৃদ্ধি বুলি কোৱা হয়। জ্যোতিষত আমাৰ সকলোৰে ৰাশিফলৰ 12টা ঘৰ নিশ্চয়কৈ আছে। আমাৰ জীৱনৰ প্ৰায় সকলো দিশৰ চিত্ৰ এই 12টা ঘৰত বিশেষভাৱে নিহিত হৈ আছে। এই প্ৰতিটো অভিব্যক্তিৰ নিজস্ব বেলেগ বেলেগ ভূমিকা আছে, কিন্তু যদি আমাৰ সকলোৰে ৰাশিফলত থাকে তেতিয়া একে সমান। গতিকে আমি সকলোৱে কিহৰ কাৰণে বেলেগ বেলেগ ফল লাভ কৰোঁ? ইয়াৰ কাৰণ হৈছে আমাৰ ৰাশিফলৰ এই 12টা ঘৰত স্থিতি হৈ থকা এই গ্ৰহবোৰৰ অৱস্থান। যেতিয়া 9টা গ্ৰহৰ কোনো এটা গ্ৰহই এই স্থানবোৰত বহি থাকে, তেতিয়া সেই ব্যক্তিসকলে আৰু আমাৰ জীৱনৰ প্ৰত্যক্ষভাৱে শুভ আৰু অশুভ এই দুয়োটাকে প্ৰভাৱিত কৰে। সেয়েহে এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে তৃতীয় ঘৰত স্থিতি হৈ থকা ৰাহুদেৱৰ উপস্থিতি, ইয়াৰ ফলাফলৰ বিষয়ে সম্পূৰ্ণ বৰ্ণন। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ লগ্ন তালিকাৰ তৃতীয় স্থানত ৰাহুৰ ভূমিকা কেনেধৰণৰ। বৈদিক জ্যোতিষত ৰাহু গ্ৰহক অতি নিষ্ঠুৰ আৰু লুকাই থকা গ্ৰহ বুলি কোৱা হয়। সেই ব্যক্তিসকলৰ এই ৰাহুস্কোপত ৰাহুৰ অশুভ স্থানৰ বাবে সেই ব্যক্তিজনৰ মানসিক চাপ আৰু আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব। ইয়াৰ লগতে ৰাহু আৰু কেতুৰ ছায়া, এই দুইটাই এক নকাৰাত্মক গ্ৰহ বুলি কোৱা হয়। জ্যোতিষৰ মতে ৰাশিফলৰ তৃতীয় ঘৰটো পৰাক্ৰম নামেৰে বিশেষভাৱে পৰিচিত হয়। এই সাহস, শৌৰ্য, সংলাপ শৌৰ্য আৰু তেওঁতকৈ কম বয়সীয়া ভাই ভনীসকলৰ মাজত সম্পৰ্কৰ বিষয়ে বিশেষ তথ্য জনা যায়। এতিয়া আপোনালোকে জানক ৰাহুদেৱৰ এই তৃতীয় স্থানত স্থিতিৰ ফলত ইয়াৰ ইতিবাচক প্ৰভাৱ কেনেধৰণৰ হ'ব। ৰাহু গ্ৰহৰ অৱস্থানক সেই ব্যক্তিসকলৰ বাবে অভিজাত আৰু সুখ বুলি গণ্য কৰা হয়। গতিকে জ্যোতিষ অনুসৰি ৰাহু গ্ৰহ সাধাৰণতে তৃতীয় স্থানত ভাল হয়। ৰাহুৰ শুভ প্ৰভাৱৰ সৈতে আপুনি সুস্থ আৰু শক্তিশালী হ'ব। আপুনি পেশীৰ শক্তি অত্যন্ত দেখিবলৈ পাব। ইয়াৰ লগতে আপুনি শক্তিশালী আৰু সাহসী হ'ব। অৱশ্যে জ্যোতিষৰ তৃতীয় স্থানত ৰাহুৰ এই অৱস্থানে যুদ্ধত থকা ব্যক্তিসকলে, বিশেষকৈ মেইন এণ্ড বেলৰ বিশেষ বঁটা লাভ কৰাত সহায় কৰিব পাৰে, যাতে আপুনি এজন আচৰিত তীব্ৰ দৃঢ় বিবেচনা আৰু বহুত ভ্ৰমণকাৰী ব্যক্তি হ'ব। ৰাহুৰ এই উপস্থিতিৰ ফলত আপোনাক পণ্ডিতৰ লগত ভাগ্যৱান কৰি তুলিব। আপোনাৰ স্বভাৱ চঞ্চল হ'ব আৰু বুদ্ধি তীব্ৰ হ'ব। আন কিছুমানৰ মাজত বহু প্ৰশংসা আৰু খ্যাতি থাকিব, যিবোৰ বহু দূৰলৈ বিয়পি পৰিব। আপুনি এনে এজন ব্যক্তি হ'ব যিয়ে বিখ্যাত, আইকনিক আৰু দান বৰঙণিত বিশেষভাৱে বিশ্বাস কৰা ব্যক্তি।
আপোনাৰ আচৰণ সকলোৰে লগত অতি মৰমীয়াল হ'ব আৰু বন্ধুত্বপূৰ্ণ হ'ব। লগতে আপোনালোক সকলোৰে প্ৰতি সন্মানজনক হ'ব। আপোনাৰ আচৰণে সকলোৰে সৈতে ক্ষমতা সম্পূৰ্ণ কৰিব আৰু আপুনি কাৰো বিৰুদ্ধে বিষম্য নকৰে। যিয়েই নহওক বিশুদ্ধ বিবেচক হ'ব। জ্যোতিষৰ মতে ৰাহু গ্ৰহৰ শুভ প্ৰভাৱৰ বাবে যি ভাগ্য হ'ব তাৰ ফলত আপোনাক সহজ উপকাৰ পাব আৰু আপুনি বিশেষ কষ্ট আৰু কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন নহ'ব। আপোনাৰ জীৱনত আপোনাৰ সকলো ধৰণৰ শাৰীৰিক সুবিধা যেনে সেৱক, বাহনৰ সুখ আদি থাকিব। তৃতীয় স্থানত ৰাহুদেৱৰ অশুভ বা নেতিবাচক প্ৰভাৱৰ বিষয়ে আপুনি জানি লওক। যদি আপোনাৰ ৰাশিফলৰ তৃতীয় স্থানত ৰাহুদেৱৰ উপস্থিতি আছে, সেই পৰিস্থিতি অনুসৰি ইতিবাচক প্ৰভাৱ পৰিব পাৰে। একে সময়তে আপোনাৰ কিছুমান নেতিবাচক প্ৰভাৱ আপুনি নিশ্চয়কৈ দেখিবলৈ পাব। সেই তথ্যকেইটা এনেধৰণৰ: যদি ৰাহুৰ অশুভ অৱস্থান বা ঋণাত্মক ৰাশিফলৰ তৃতীয় স্থানত থাকে, তেন্তে সেই ব্যক্তিসকলৰ যি ভাষা, সেই ভাষাত যথেষ্ট কঠিনতা দেখিবলৈ পাব। ইয়াৰ লগতে সেই ব্যক্তিসকলৰ বেয়া চিন্তা, অবৈধ কাম, তীৰ্থযাত্ৰা, নিসংগতা, অসুস্থতা, বাধা, দুৰ্ঘটনা, আঘাত, বাসস্থানৰ পৰিৱৰ্তন, শিশুৰ বাবে উদ্বেগ, আৰ্থিক ক্ষতি, নেতৃত্বৰ ক্ষমতা, উদ্বিগ্নতা আদি থাকিব পাৰে। জীৱনত বিভ্ৰান্তিৰ সৃষ্টিৰ বাবে ৰাহুৰ এক কাৰক হিচাপে গণ্য কৰা হৈছে। তৃতীয় স্থানত ৰাহুৰ এই অশুভ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলৰ নিসংগতা আৰু সন্দেহজনক প্ৰকৃতিৰ ব্যক্তি হ'ব। এই ৰাহুৰ তৃতীয় স্থানৰ উপস্থিতিৰ ফলত ব্যক্তিসকলৰ স্বাধীনতাত বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে। সেই ব্যক্তিসকলৰ মানুহৰ পৰা লাভৱান হ'বলৈ, সম্পৰ্ক গঢ়ি তুলিবলৈ অতি প্ৰেৰণা যোগাবলৈ দিয়া হৈছে। জ্যোতিষত ৰাহুৱে এনে অৱস্থান কৰিলে বন্ধু-বান্ধৱী আৰু সম্পৰ্কত পৰিৱৰ্তনৰ অৱস্থাৰ সৃষ্টি কৰে। ৰাহুৰ প্ৰভাৱৰ বাবে স্বাৰ্থপৰ প্ৰকৃতিৰ জন্ম হ'ব আপোনাৰ মনত, যিয়ে তেওঁৰ শত্ৰুতা বৃদ্ধি কৰাত অতি সহায় কৰিব। কিন্তু ৰাহুদেৱৰ তৃতীয় স্থানত অশুভ থকা ব্যক্তিসকলৰ সৰল জ্যোতিষৰ ব্যৱস্থাৰ জৰিয়তে নিজৰ জীৱনক সুখী কৰিব পাৰে। কোৱা হয় যে যদি বুধ আৰু সূৰ্য ৰাহুৰ সৈতে বহি থাকে, অৰ্থাৎ কনজাংচন কৰি থাকে, তেন্তে আমি এইটো বুজিব লাগিব যে তেওঁৰ যথেষ্ট ক্ষতি হ'ব। এই দুখৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনে ধনৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু ভাই ভনীসকলৰ পৰা বিশেষভাৱে বিচলিত হ'ব। হয়তো ভনীয়েক বিধৱা হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেয়েহে অশুভ ৰাহু গ্ৰহৰ বিশেষ প্ৰতিকাৰটো আপুনি কৰাটো অত্যন্ত প্ৰয়োজন। তৃতীয় স্থানত ৰাহুদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব তাৰ এই তথ্য আপোনালোকক আগবঢ়াইছোঁ। 1 নম্বৰ হৈছে জ্যোতিষৰ অনুসৰি আপুনি কাকো ঋণ দিব নালাগিব। 2 নম্বৰ হৈছে যদি আপোনাৰ এনে অৱস্থা থাকে, তেন্তে নিজৰ অতিৰিক্ত উৎসাহ প্ৰদৰ্শন কৰিব নালাগিব। 3 নম্বৰ হৈছে মাংস, মদ আৰু ব্যভিচাৰৰ পৰা আঁতৰি থাকিব লাগিব। 4ৰ্থতে হৈছে ঘৰত হাতী দাঁত বা হাতীৰ বস্তু বা চামৰাৰ বস্তু কেতিয়াও ৰাখিব নালাগে। 5 নম্বৰ হৈছে আপোনাৰ ভাষণ মিঠা কৰি ৰাখক। নিজকে আৱৰ্জনা ব্যৱস্থা বা ৰহস্যৰ পৰা আঁতৰাই ৰাখক। 6 নম্বৰ হৈছে যদি ৰদ বা পাৰাও আপোনাৰ লগত থাকে, তেন্তে ভাই ভনীসকলৰ আগ্ৰহৰ পৰা আঁতৰি থাকিব লাগিব। 7 নম্বৰ হৈছে জ্যোতিষৰ পৰামৰ্শৰে আক্ৰমণৰ দোষৰ বাবে আপুনি প্ৰতিকাৰ গ্ৰহণ কৰিব লাগিব।
উপসংহাৰ হিচাপে জ্যোতিষত ৰাহুৰ হৈছে এক লোভীয়া গ্ৰহ, যিটো এটা ৰং নিসংগতাত বাস কৰা এটা বাটা প্ৰকৃতি, বুদ্ধিমান, কুৎসিত, মিছা, কূটনৈতিক, খঙাল আৰু ঈশ্বৰৰ নিন্দা কৰা ব্যক্তি। আনহাতে ৰাশিফলৰ তৃতীয় স্থানটো বহুতো ইতিবাচক আৰু ভাল দিশৰ সৈতে জড়িত। যেতিয়া ৰাহু গ্ৰহ ৰাশিফলৰ তৃতীয় স্থানত উপস্থিত থাকে, তেতিয়া এই ব্যক্তিসকলৰ বাবে কিছুমান নেতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে কিছুমান পৰিস্থিতিত ৰাহু গ্ৰহ জাতকৰ বাবে অনুকূল। যদি ব্যক্তিজনে জ্যোতিষৰ পৰামৰ্শ অনুসৰি কাম কৰে, তেন্তে তেওঁ ৰাহুৰ নেতিবাচক প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। আপোনাৰ মনত যদি এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনাৰ সেই প্ৰশ্ন আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত ৰাহুদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়ালোঁ। যদি আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থয়, আপুনি আমাৰ এই সকলো ভিডিঅ' আপুনি পিছত পৰৱৰ্তী সময়ত পাই থাকিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।